ছাত্ৰ-ছাত্ৰীসকল তোমালোকে হয়তো ইউজি এডমিশন 2026 ৰ ফাৰ্ষ্ট মেৰিট লিষ্টৰ কাৰণে ৱেইট কৰি আছা মই আগৰ ভিডিঅ'ত অলৰেডি ডিসকাস কৰিছো যে কেতিয়া তোমালোকৰ মেৰিট লিষ্ট ওলাব তোমালোকে জানা যে অহা কাইলে অৰ্থাৎ 2 জুন তাৰিখে তোমালোকৰ মেৰিট লিষ্ট ওলাব কেতিয়া ওলাব আৰু কি উপায়েৰে তোমালোকে এই মেৰিট লিষ্ট চাবা তোমালোকক কৈ দিও প্ৰথম আমি কম যে কি দুটা উপায়েৰে তোমালোকে মেৰিট লিষ্ট চাব পাৰিবা মেৰিট লিষ্ট চোৱাৰ দুটা উপায় হ'ল এটা হল সমৰ্থ পৰ্টেলত তোমালোকে মেৰিট লিষ্টত গৈ তোমালোকৰ কলেজ তোমালোকৰ কোৰ্স সিলেক্ট কৰি দিয়াৰ পিছত তোমালোকে মেৰিট লিষ্ট চাব পাৰিবা মই যোৱা বছৰৰ ভিডিঅ' বনাইছিলো যে কেনেকৈ তোমালোকে মেৰিট লিষ্ট চাবা বা অহা কাইলৈ আকৌ তোমালোকৰ কাৰণে ভিডিঅ' লৈ আনিম যেহেতু সিস্টেম চেঞ্জ হৈছে বা ইন্টাৰফেস বিলাক চেঞ্জ হৈছে কেহে তোমালোকে হয়তো প্ৰবলেম পাব পাৰা মই তোমালোকক নিজৰ মোবাইলৰ পৰাই কেনেকৈ মেৰিট লিষ্ট চাব পাৰিবা তাৰ ডিটেইলছ ভিডিঅ' লৈ আনিম যেতিয়া মেৰিট লিষ্ট ওলাই তাৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু দ্বিতীয় পদ্ধতিটো হ'ল যে তোমালোকে যোনখন কলেজত আবেদন কৰিছা সেই কলেজৰ পোৰ্টেলতো কিন্তু তোমালোকৰ মেৰিট লিষ্ট আপলোড কৰিব তেনে ক্ষেত্ৰত তোমালোকে কলেজৰ ৱেবসাইটত গৈও তোমালোকৰ মেৰিট লিষ্ট চাব পাৰিবা দুইটা পদ্ধতিৰে ভিডিঅ' মই তোমালোকৰ কাৰণে লৈ আনিম এই চেনেলটোৰ লগত জড়িত থাকিবা আৰু এডমিশনৰ কাৰণে কি ডকুমেন্টছ তোমালোকে লগত লৈ যাবা তাৰ ভিডিঅ' মই অলৰেডি বনাইছো তোমালোকে চাই লবা আৰু যদি মেৰিট লিষ্টত তোমালোকৰ নাম আহি যায় তেনে ক্ষেত্ৰত তোমালোকে কেনেকৈ এডমিশন অফাৰ একসেপ্ট কৰিবা তাৰ ভিডিঅ' কিন্তু এই চেনেলতে তোমালোকৰ কাৰণে লৈ আনিম তোমালোকে অহা কাইলে বা মেৰিট লিষ্টটো ওলোৱাৰ লগে লগে এই ভিডিঅ'টো পাই যাবা আৰু সেই ভিডিঅ'টো চাই তোমালোকে এডমিশন অফাৰ একসেপ্ট কেনেকৈ কৰিবা বা অনলাইনত যদি পেমেন্ট কৰিব লগা থাকে তোমালোকে কেনেকৈ কৰিবা স্টেপ বাই স্টেপ তোমালোকক দেখুৱাই দিয়া যাব এতিয়া সেকেন্ড কোৱেশ্চনটোলৈ আগবাঢ়ো যে মেৰিট লিষ্ট কেইটা বজাত দিব তো এই সন্দৰ্ভত মই তোমালোকক কওঁ যে যেহেতু এডমিশনটো 4 জুনৰ পৰা 6 জুনলৈকে হ'ব সেয়ে তোমালোকৰ যি মেৰিট লিষ্ট হয় হেতু অহা কাইলৈ যিকোনো টাইমতে হ'ব পাৰে ৰাতিপুৱা 10 বজাতো হ'ব পাৰে ৰাতিপুৱা 6 বজাতো হ'ব পাৰে বা ৰাতি 10 বজাতো হ'ব পাৰে বা সন্ধিয়া 7 বজা 8 বজাতো হ'ব পাৰে সেয়ে কালি দিনটো মুঠতে তোমালোকৰ মেৰিট লিষ্টটো আহিব কিছুমান কলেজে হয়তো লেট কৰিব পাৰে বা কিছুমান কলেজে অকন এডভান্সকেও দিব পাৰে মেৰিট লিষ্ট ওলোৱাৰ লগে লগে আমি নোটিস তোমালোকক দি দিম বা আপডেট তোমালোকক দি দিম চেনেলটোৰ লগত জড়িত থাকিবা এডমিশনৰ ৰিগাৰ্ডিং বা এডমিশনক লৈ যিমানখিনি আপডেট তোমালোকক লাগে এই চেনেলতে তোমালোকে পাই থাকিবা ধন্যবাদ জয় অসম